কেইবা স্থানতো অভিযান কেইবাজনকো জেৰা কৰা হ'ব আৰু তাৰ ভিতৰত অন্যতম হৈছে গোলাঘাটৰ নুপুৰ বৰাৰ বাসগৃহত চিএম ভিজিলেন্সৰ এটা দলে বৰ্তমান অভিযান চলাই আছে আৰু এই অভিযান সন্দৰ্ভত কেতবোৰ চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে গ্ৰাউণ্ড জিৰো ৰিপৰ্ট আমাৰ সতীৰ্থ সাংবাদিক গৌতম বৰাই ইতিমধ্যে আমালৈ আগবঢ়াই আছে যে এখন বিছনাৰ তলত কিছু টকা থকাৰ কিছু তথ্য পোহৰলৈ আহিছে যদিবা নিশ্চিত খবৰ এই মুহূৰ্তত অহা নাই যাৰ বাবে নেকি টকা গণনা কৰা মেচিন পৰ্যন্ত গোলাঘাটৰ বাসগৃহলৈ লৈ যোৱা হৈছে কেইবাটাও ডাঙৰ ডেভেলপমেণ্ট আৰু তাৰ সমান্তৰালকৈ এই সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আকৌ কঠোৰ হৈছে এক ছেকেণ্ডত ঘোষখোৰক নাকি লগাবলৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইবাৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী লাটমণ্ডলৰ পৰা ৰাজচক্ৰ বিষয়ালৈ যিসকলে দুৰ্নীতিত নিমজ্জিত হৈ আছে যিসকলে ৰাইজক হাৰাশাস্তি কৰি আহিছে যিসকলে টকাৰ নামত এনেদৰে ৰাইজক শোষণ কৰি আহিছে সেই ঘোষখোৰ বিষয়াসকলক নাকি লগাবলৈ ঘোষখোৰ কৰ্মচাৰীক নাকি লগাবলৈ অভিযোগ দাখিলৰ বাবে দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ৰুঞ্জুন নুপুৰে মাতে নুপুৰৰ ৰুঞ্জুন এই মুহূৰ্তত ৰাজ্যজুৰি অব্যাহত আছে আৰু এই কেলেংকাৰী দুৰ্নীতিৰ দস্তাবেজে সকলোৰে চকু কপালত তুলিছে 3 দিনৰ আৰক্ষীৰ জিম্মাত থকাৰ সময়ছোৱাতে নুপুৰৰ কবলৰ পৰা 1,17 লাখ টকা ইতিমধ্যে জব্দ কৰা হৈছে 2 কোটি টকা মূল্যৰ সোণ হীৰাৰ গহনা জব্দ কৰা হৈছে আৰু তাৰ পিছত আজি গোলাঘাটৰ বাসগৃহত অভিযান চলোৱা হৈছে গোলাঘাটৰ বাসগৃহত অভিযান চলোৱা হৈছে পুৱাৰে পৰা চিএম ভিজিলেন্সৰ দল গোলাঘাটৰ এই বাসগৃহটোত উপস্থিত হৈছে আৰু এই এটা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এই ঘৰটোত গোলাঘাটৰ এই ঘৰটোত অভিযান বৰ্তমান অব্যাহত আছে আৰু আমাৰ সতীৰ্থ সাংবাদিক গৌতম বৰাই যি তথ্য আমালৈ প্ৰেৰণ কৰিছে তাত জানিব পৰা হৈছে যে বিছনাৰ তলত কিছু নগদ ধন থকাৰ কিছু খবৰ আহিছে আৰু সেই নগদ ধনৰ বাবে এটা এছবিআইৰ পৰা টকা গণনা কৰা মেচিন এই মুহূৰ্তত লৈ যোৱা হৈছে লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সন্মুখলৈ আহিছে যি নেকি ইয়াৰ পূৰ্বৰ ডিজিটেল লাইভত গোলাঘাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাই আপোনাক জনাইছে য'ত নেকি নুপুৰ বৰাৰ মাতৃয়ে আত্মহনন কৰিবলগীয়া হৈছিল নুপুৰ বৰাৰ ভাতৃ এজন ড্ৰাগছ আসক্ত আছিল নুপুৰ বৰাৰ ভাতৃৰ অত্যাচাৰ সহিব নোৱাৰি পিতৃয়ে কাহতে এটা ভাড়া ঘৰত থাকিবলগীয়া হৈছিল নুপুৰ বৰাই সময়ে সময়ে পিতৃগৃহলৈ গৈছিল বহু পাতলীয়া আছিল গুৱাহাটীৰ পৰা কেতিয়াবা পিতৃগৃহলৈ যায় পিতৃৰ সৈতে সম্পৰ্ক কেনেকুৱা আছিল সেই সন্দৰ্ভত পিতৃয়ে ভাষ্য আগবঢ়াইছে পিতৃয়ে স্পষ্ট ৰূপত কৈছে যে মই কেতিয়াও বেয়া কাম কৰিবলৈ শিকোৱা নাছিলো মোৰ ল'ৰা ছোৱালীক দুৰ্ভগীয়া পিতৃয়ে আজি সংবাদ মাধ্যমৰ সন্মুখত সেই কথা উল্লেখ কৰিছে এগৰাকী অধ্যাপক পিতৃ এটা সংস্কাৰী পৰিয়াল কিন্তু এনেদৰে যে নৈতিক স্খলন ঘটিব তেওঁলোকৰ সন্তানৰ হয়তো পিতৃয়ে তেনেকুৱা শিক্ষা দিয়া নাছিল সেই কথা আজি আমাৰ সাংবাদিকৰ সন্মুখত পিতৃয়ে ব্যক্ত কৰিছে আমি হেল্পলাইন নম্বৰৰ প্ৰসংগলৈ আহিম কিন্তু তাৰ পূৰ্বৰ যিখিনি তথ্য আমাৰ হাতলৈ আহিছে নুপুৰ বৰা সন্দৰ্ভত সেই তথ্যখিনি আপোনালোকক জনাব বিচাৰিছো যে নুপুৰ বৰাৰ মাতৃয়ে আত্মহনন কৰিবলগীয়া হৈছিল তেওঁৰ পুত্ৰৰ যি স্খলন দেখিবলৈ পাইছিল পুত্ৰই প্ৰায় মেট্ৰিক দিয়াৰ পিছৰে পৰা ড্ৰাগছ আসক্ত আছিল ড্ৰাগছৰ অভাৰডোজ হৈ পুত্ৰৰ অৰ্থাৎ নুপুৰৰ ভাতৃৰ আজিৰ পৰা প্ৰায় 2 মাহ পূৰ্বে মৃত্যু হৈছিল ভাতৃৰ সকামত গোলাঘাটলৈ গৈছিল নুপুৰ বৰা আৰু পিতৃৰ সৈতে সম্পৰ্ক কেনেকুৱা আছিল সেই কথাও পিতৃয়ে আজি আমাৰ সাংবাদিকৰ সন্মুখত উল্লেখ কৰিলে পিতৃয়ে বাৰে বাৰে কৈছে যে মই কেতিয়াও বেয়া কাম কৰিবলৈ শিকোৱা নাই মই ল'ৰা ছোৱালীক ভাল শিক্ষা দি ডাঙৰ মানুহ হ'বলৈ ভাল কাম কৰিবলৈ শিক্ষা দিছো কিন্তু সেই দুৰ্ভগীয়া পিতৃৰ কথা নাৰাখিলে তেওঁৰ ল'ৰা ছোৱালী ইতিমধ্যে আমি জনাইছো যে পুত্ৰৰ কৰ্মকাণ্ড পুত্ৰই ড্ৰাগছ আসক্ত হৈ প্ৰাণ হেৰুৱাইছে আৰু কন্যাৰ এই কৰ্মকাণ্ডই সেই কৰ্মকাণ্ডই পিতৃৰ সকলো সন্মান মাটিৰ লগত ধুলিৰ লগত মিহলি কৰি দিলে আমি প্ৰথমে পিতৃৰ ভাষ্য আগবঢ়াই লম আৰু তাৰ পিছত আমাৰ প্ৰসংগলৈ আহিম এনে নুপুৰৰ দৰে দুৰ্নীতিগ্ৰস্ত ঘোষখোৰ বিষয়ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ যে কঠোৰ হৈছে হেল্পলাইন নম্বৰ মুকলি কৰিছে সেই প্ৰসংগলৈ আহিম কিন্তু প্ৰথমে পিতৃৰ ভাষ্য এবাৰ আগবঢ়াই লৈছো আপোনালোকৰ সন্মুখত শুনক আপুনি কোন হয় নুপুৰ বৰদেউতা গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ ছোৱালী মই মানে কথা হ'ল কি এনেকুৱা দুৰ্নীতি মই ছাপোৰ্ট নকৰোঁ গতিকে মই সম্পূৰ্ণভাৱে তাৰ বিৰুদ্ধে আৰু মানে
আপোনাৰ হাতত লকাৰ চাবিটো আছিলে গুৱাহাটীত লৈ মোৰ গৈছিল হাতত লকাৰ চাবি নাই আপুনি গুৱাহাটী কি গৈছিল আপুনি ইয়াত নাথাকে ভাড়াঘৰত থাকে মানে আপুনি ভাড়াঘৰত থাকে বৰপেটা অভিযান চলোৱা আগদিনা আপোনাক মোক এই ল'ৰাটো ৰখিব এই আছাম বক্সৰ লগত তলত দিম দাদা এই নাতিটো দাদা আপুনি আপোনাৰতো নিজৰ ঘৰ আপুনি ভাড়াঘৰত থাকে ভাড়াঘৰত থকা মানে মোৰ দুজন মানুহ মৃত্যু হৈছে হয় এজনে মোৰ মিছেছে ছুইচাইড কৰিছে আৰু মোৰ ল'ৰাটোৱে সেইদিনা আজি 3 মাহ হৈছে ঢুকাইছে ড্ৰাগছ এডিক্টেড আছে থানাই জানে বহুবাৰ মোক অত্যাচাৰ কৰিছে বহুতখিনি কিবা কিবি এইবিলাক আগতো মই মানে ল'ৰাটোৰ এডিকশ্যনৰ ক্ষেত্ৰত মই ফেচ কৰিছোঁ সেইকাৰণে মই এতিয়া আছিলে এটা থাকোঁতে মোক অত্যাচাৰ সেইকাৰণে মই দুৰ্নীতিৰ বিষয়ে মই তেওঁক কোৱাও নাই শিকোৱাও নাই পঢ়িবলৈ যদি ভাল মানুহ বুজিছোঁ মই এইটো সমৰ্থন নকৰে মই কেতিয়াও নকওঁ যি শাস্তি হয় হ'ব সৰুকালে চাবাখনা ভাল আছিলে কথা বতৰা তেওঁৰ যি শাস্তি হয় হ'ব যি শাস্তি হয় সেইটো আপোনালোকে মানে তেওঁক যোনে শাস্তি নিদিয়ক শাস্তি মুঠতে মই কামনা আপুনি ছাপৰ্ট নকৰে আজি ক'ত চলাব অভিযান আৰু ক'ত চলোৱা হ'ব বুলি কৈছে নি নাই তেনেকুৱা ধৰণৰ মই একো কথা শুনা নাই মই খালি দৌৰিহে আছোঁ আপুনি এই কথা ছাপৰ্ট কৰে জানো আপোনাক বাৰম্বাৰ কৈছোঁ মানে এইটো মই সম্পূৰ্ণ বিৰোধী মই আগৰ পৰা এইবিলাক ছাপৰ্ট নকৰোঁ মই ল'ৰা ছোৱালী কেৱল পঢ়াওঁ ভাল মানুহ হওক ভাল কাম কৰ মই দুৰ্নীতি কৰিবৰ কাৰণে শিক্ষা দিয়া নাই গাড়ীখন কাৰ হয় গাড়ীখন মোৰ নিজে কোনখন গাড়ী কোনখন এইখন মোৰ গাড়ী কি গাড়ী এখন ডিজায়াৰ কিমান দিনৰ পৰা ইয়াত আছে নপুৰবাৰৰ আপোনাৰ সম্পৰ্ক আছে নে নিজৰ ছোৱালী হয় এতিয়া বৰ্তমান তেনেকুৱা দাদা এটা কথা শুনক আপুনি কোন হয় নপুৰবাৰ দেউতা গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ ছোৱালী এইবিলাক মই এতিয়া মানে কথা হ'ল কি এনেকুৱা দুৰ্নীতি মই ছাপৰ্ট নকৰোঁ গতিকে মই সম্পূৰ্ণভাৱে তাইৰ বিৰুদ্ধে আৰু ইমানেই আপোনাৰ হাতত লকাৰ চাবিটো আছিলে গুৱাহাটীত লৈ মোৰ গৈছিল হাতত লকাৰ চাবি নাই আপুনি গুৱাহাটী কি গৈছিল আপুনি ইয়াত নাথাকে ভাড়াঘৰত থাকে মানে আপুনি ভাড়াঘৰত থাকে বৰপেটা অভিযান চলোৱা আগদিনা আপোনাক মোক এই ল'ৰাটো ৰখিব এই আছাম বক্সৰ লগত তলত দিম দাদা এই নাতিটো দাদা আপুনি আপোনাৰতো নিজৰ ঘৰ আপুনি ভাড়াঘৰত থাকে ভাড়াঘৰত থকা মানে মোৰ দুজন মানুহ মৃত্যু হৈছে হয় এজনে মোৰ মিছেছে ছুইচাইড কৰিছে আৰু মোৰ ল'ৰাটোৱে সেইদিনা আজি 3 মাহ হৈছে ঢুকাইছে ড্ৰাগছ এডিক্টেড আছে থানাই জানে বহুবাৰ মোক অত্যাচাৰ কৰিছে বহুতখিনি কিবা কিবি এইবিলাক আগতো মই মানে ল'ৰাটোৰ এডিকশ্যনৰ ক্ষেত্ৰত মই ফেচ কৰিছোঁ সেইকাৰণে মই এতিয়া আছিলে এটা থাকোঁতে মোক অত্যাচাৰ সেইকাৰণে মই তেওঁলোকৰ মই দুৰ্নীতিৰ বিষয়ে মই তেওঁক কোৱাও নাই শিকোৱাও নাই পঢ়িবলৈ যদি ভাল মানুহ বুজিছোঁ আপুনি এইটো সমৰ্থন নকৰে মই কেতিয়াও নকওঁ যি শাস্তি হয় হ'ব সৰুকালে চাবাখনা ভাল আছিলে কথা বতৰা তেওঁৰ যি শাস্তি হয় হ'ব যি শাস্তি হয় সেইটো আপোনালোকে মানে তেওঁক যোনে শাস্তি নিদিয়ক শাস্তি মুঠতে মই কামনা আপুনি ছাপৰ্ট নকৰে আজি ক'ত চলাব অভিযান আৰু ক'ত চলোৱা হ'ব বুলি কৈছে নি নাই তেনেকুৱা ধৰণৰ মই একো কথা শুনা নাই মই খালি দৌৰিহে আছোঁ আপুনি এই কথা ছাপৰ্ট কৰে জানো আপোনাক বাৰম্বাৰ কৈছোঁ মানে এইটো মই সম্পূৰ্ণ বিৰোধী মই আগৰ পৰা এইবিলাক ছাপৰ্ট নকৰোঁ মই ল'ৰা ছোৱালী কেৱল পঢ়াওঁ ভাল মানুহ হওক ভাল কাম কৰ মই দুৰ্নীতি কৰিবৰ কাৰণে শিক্ষা দিয়া নাই গাড়ীখন কাৰ হয় গাড়ীখন মোৰ নিজে কোনখন গাড়ী কোনখন এইখন মোৰ গাড়ী কি গাড়ী এখন ডিজায়াৰ কিমান দিনৰ পৰা ইয়াত আছে নপুৰবাৰৰ আপোনাৰ সম্পৰ্ক আছে নে নিজৰ ছোৱালী হয় এতিয়া বৰ্তমান তেনেকুৱা দাদা এটা কথা শুনক আৰু সেয়া আপোনালোকে শুনিলে পিতৃৰ ভাষ্য দুৰ্ভগীয়া এগৰাকী পিতৃ কাৰণ সেই ঘৰটো সপোনেৰে সজা সেই ঘৰটো আৰু সেই সপোনেৰে সজা ঘৰটোত পত্নীয়ে মৃত্যুক আঁকোৱালি ল'লে অস্বাভাৱিক মৃত্যু চূড়ান্ত পন্থা হাতত ল'লে পত্নীয়ে নিশ্চয় তাত কিছু পুত্ৰৰ অত্যাচাৰ জড়িত থকাৰ কথাও সন্মুখলৈ আহিল পিতৃৰ ভাষ্যৰ পৰা পুত্ৰৰ অত্যাচাৰ সহিব নোৱাৰি নিজ হাতে সজা ঘৰখন এৰি বেলেগত ভাড়াতীয়া হিচাপে থাকিবলগীয়া হ'ল আৰু তাৰ পিছত কন্যাৰ এই কৰ্মকাণ্ড যি কন্যাক তুলি তালি ডাঙৰ শুনা কৰি পঢ়া শুনা কৰি উচ্চ শিক্ষাৰে শিক্ষিতা কৰি আজি ৰাজপত্ৰিত বিষয়ৰ দৰে এটা পদত অধিষ্ঠিত কৰালে সেই পিতৃ আৰু সেই পিতৃয়ে তাৰ পৰিণাম হিচাপে পালে আজি এই ছবিখন যি কন্যাৰ কৰ্মকাণ্ডই যিখিনি সন্মান তেওঁৰ বাছি আছিল সেইখিনি ধূলিৰ লগত মিহলি কৰি দিলে গতিকে এয়াই হৈছে
আখ্যান নুপুৰ আখ্যানৰ আজি আন এটা পৃষ্ঠা খোল খোৱাৰ সম্ভাৱনা আহি পৰিছে কাৰণ টকা হয়তো আজিও গুপ্তধন আজি উদ্ধাৰ কৰিব পাৰে চিএম ভিজিলেন্সে কাৰণ গোলাঘাটৰ SBI ব্ৰাঞ্চৰ লকাৰ আজি খোল খাব সেই লকাৰত আজি কিমান গুপ্তধন ওলাই তাৰ বাবে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আমি সেয়া আপোনালোকক জনাই যাম কিন্তু এগৰাকী ৰাষ্ট্ৰপতিত বিষয়া যিনেকি মাত্ৰ 6টা বছৰ চাকৰি কৰাৰ মাত্ৰ 6টা বছৰত এনেদৰে কোটি কোটি টকা সংগ্ৰহ কৰিলে মাটি বাৰী ফ্ল্যাট চৌদিশে ক্ৰয় কৰি অগাধ সম্পত্তিৰ গৰাকী হল আয়তকৈ 400 গুণ বেছি সম্পত্তিৰ গৰাকী হল নুপুৰ বৰা আৰু এনে সকল বিষয়াক নাকি লগাবৰ বাবে অৰ্থাৎ ঘোষখোৰক নাকি লগাবৰ বাবে চৰকাৰ আকৌ এবাৰ কঠোৰ হৈছে সময় সময় হেল্পলাইন নাম্বাৰ মুকলি হৈছে কিন্তু এই হেল্পলাইন নাম্বাৰকো কোনো ধৰণৰ ক্যাৰেপ নকৰাকৈ একাংশ বিষয়াই এই দুৰ্নীতিৰ সাম্ৰাজ্যখন চলাই গৈছে দুৰ্নীতিৰ বজাৰ পাতি গৈছে কাৰ্যালয়ে ৰাজচক্ৰ কাৰ্যালয়সমূহত যিনেকি ৰাজচক্ৰ কাৰ্যালয়ত সাধাৰণ লোকসকলে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় এটকা পইচা নিদিলে কোনো কাম আগনবঢ়াই ফাইল আগনবঢ়াই দিনৰ পিছত দিন যাবলগীয়া হয় তাত বাতি কাঢ়িবলগীয়া হয় আৰু তাৰ পিছত উপায়ন্তৰ হৈ সাধাৰণ লোকেও ঘোষ দিবলগীয়া হয় সেইসকল ঘোষখোৰক আৰু তেতিয়াহে কোনো এটা কাম আদায় হয় আৰু তাৰেই সুযোগ লৈ জালিয়াতিৰে চৰকাৰী ভূমি বেলেগৰ নামত নামজাৰি কৰি এক বিয়াগুম দুৰ্নীতি সংঘটিত কৰি এই বিয়াগুম সম্পত্তি ধনৰ অধিকাৰী হৈছিল নুপুৰ বৰা গতিকে এই নুপুৰ বৰাৰ দৰে ডকাইত ট্ৰুপি এই সকল বিষয়াক চৰকাৰে পুহি ৰখা মোটা অংকৰ দৰমহা দি চৰকাৰে পুহি ৰখা এই ডকাইত ট্ৰুপি বিষয়াসকলক নাকি লগাবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আকৌ এবাৰ কঠোৰ হৈছে বিশেষকৈ ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়সমূহত মাটিৰ কাম কাজ কৰিবলৈ যোৱা যিসকল লোকে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে একাংশ লাটমণ্ডলৰ পৰা ৰাজচক্ৰ বিষয়ৰ পৰা অভব্য আচৰণৰ সন্মুখীন হ'বলগীয়া হৈছে ধন নিদিলে ফাইল দৰ্শন নকৰা তেনে লাটমণ্ডল ৰাজচক্ৰ বিষয়া আৰু ৰাজচক্ৰ কাৰ্যালয়ৰ আন কৰ্মচাৰীসকলৰ বিপদ এই মুহূৰ্তত নিশ্চিত কাৰণ 1 সেকেন্ডতে ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে দুটাকৈ হেল্পলাইন নাম্বাৰ মুকলি কৰা হৈছে আৰু দুইটা হেল্পলাইন নাম্বাৰৰ জৰিয়তে এতিয়াৰে পুৰা ৰাইজে অভিযোগ দাখিল কৰিব পাৰিব গতিকে ৰাইজক এই মুহূৰ্তত সুবৰ্ণ সুযোগ দিছে যাতে নিজৰ জেপৰ পৰা এটকাও টকা নিদিয়াকৈ কাম কাজখিনি কৰা হয় তাৰ বাবে ৰাইজৰ সহযোগিতা বিচৰা হৈছে আৰু সেইভাবে দুটা হেল্পলাইন নাম্বাৰ মুকলি কৰিছে নাম্বাৰ দুটা আপোনালোকে নোট কৰি ৰাওক এই মুহূৰ্তত জনাব বিচাৰিছো 180034533767 আকৌ এবাৰ কৈছো আপুনি এই মুহূৰ্তত আপোনাৰ যদি হাতত মোবাইলটো আছে মোবাইলতে নোট কৰি লওক এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত কাৰণ আপোনাক হকা দিবৰ বাবে এই সকল ঘোষখোৰ বিষয়া কৰ্মচাৰীৰ হাৰাশাস্তিৰ পৰা আপোনাক মুক্ত কৰিবলৈ এই সকল ঘোষখোৰ বিষয়া কৰ্মচাৰীৰ অতপালিৰ পৰা আপোনাক ৰক্ষা কৰিবৰ বাবে এই হেল্পলাইন নাম্বাৰ আপোনাৰ বাবে মুকলি কৰা হৈছে এই নাম্বাৰ দুটা হৈছে 1803453767 আনটো নাম্বাৰ হৈছে 6026901243 পুনৰবাৰ উল্লেখ কৰিছো আনটো নাম্বাৰ 6026901243 এই নাম্বাৰ দুটাত আপুনি যোগাযোগ কৰি আপোনাকো যদি এনেদৰে হাৰাশাস্তি কৰিছে মাটিবাৰীৰ কামৰ ক্ষেত্ৰত ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত তুৰন্তে আপুনি অভিযোগ দিয়ক এই দুটা নম্বৰত অভিযোগ দিয়াৰ পিছত আপুনি কেনে সঁহাৰি লাভ কৰে সেয়াও লক্ষণীয় হ'ব কিন্তু মুখ্যমন্ত্ৰী আশ্বাস দিছে 1 সেকেন্ডৰ ভিতৰত এই সকল লোকৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ প্ৰতিশ্ৰুতি দিছে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দুৰ্নীতিপৰায়ণ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে চলোৱা যুঁজখনত সম্পূৰ্ণ সফল নহলেও বিগত সময়ছোৱাত চৰকাৰে এনে ভ্ৰষ্টাচাৰী বিষয়া কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে তাৰো তথ্য দিয়া হৈছে 2022 চনত 14 গৰাকী ঘোষখোৰক গ্ৰেপ্তাৰ কৰা হৈছে 2023 চনত 38 গৰাকী ঘোষখোৰ বিষয়া গ্ৰেপ্তাৰ কৰা হৈছে 2024-25 বৰ্ষত 34 গৰাকী ঘোষখোৰ বিষয়া কৰ্মচাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে গতিকে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই দুৰ্নীতি বিৰোধী অভিযানখন অব্যাহত থাকিব মুখ্যমন্ত্ৰীয়ে কৈছে অনাগত সময়ত ৰাইজে পোনপটীয়াকৈ অভিযোগ দাখিল কৰিব পাৰিব এই দুইটা নম্বৰত আৰু তাৰ লগে লগে 1 সেকেন্ডৰ ভিতৰতে তেনে বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ আশ্বাস দিছে প্ৰতিশ্ৰুতি দিছে দুৰ্নীতি নিবাৰক শাখাই কি কলে মুখ্যমন্ত্ৰীয়ে এই প্ৰসংগত মুখ্যমন্ত্ৰীৰ ভাষ্য আগবঢ়াইছে যে গোটেই মানুহবোৰ অসমীয়া মানুহ আৰু অসমীয়াই যদি অসমীয়া দুখীয়া মানুহৰ ওপৰত এনেকৈ অত্যাচাৰ কৰে এইটোতো ঠিক কথা নহয় সেইকাৰণে অফিচাৰখিনিক মই বাৰে বাৰে য'তেই লগ পাওঁ তাতেই মই অনুৰোধ কৰোঁ যাতে দুৰ্নীতি নাথাকে চৰকাৰে উপযুক্ত সহায়ো কৰে
দৰমহা পাতিও ভাল দিয়ে, দুৰ্নীতি কৰাৰ কোনো দৰকাৰ নাথাকে। দুই এজন কথা নুশুনিলে এনেকুৱা হয়। মই ইমান দূৰলৈকে যোৱা নাই, কিন্তু নিশ্চয় ভিজিলেন্সে যি ব্যৱস্থা ল'ব লাগে ল'ব। যে গোটেই মানুহবোৰ অসমীয়া মানুহ, আৰু অসমীয়াই যদি অসমীয়া দুখীয়া মানুহৰ ওপৰত এনেকৈ অত্যাচাৰ কৰে, এইটোতো ঠিক কথা নহয়। সেইকাৰণে অফিচাৰখিনিক মই বাৰে বাৰে য'তেই লগ পাওঁ তাতেই মই অনুৰোধ কৰোঁ যাতে দুৰ্নীতি নাথাকে, চৰকাৰে উপযুক্ত সহায়ো কৰে, দৰমহা পাতিও ভাল দিয়ে, দুৰ্নীতি কৰাৰ কোনো দৰকাৰ নাথাকে। দুই এজন কথা নুশুনিলে এনেকুৱা হয়। মই ইমান দূৰলৈকে যোৱা নাই, কিন্তু নিশ্চয় ভিজিলেন্সে যি ব্যৱস্থা ল'ব লাগে ল'ব। যে গোটেই যিমান দূৰ সম্ভৱ মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰিছে, কিন্তু এনেধৰণৰ আশ্বাস পূৰ্বতেও দিয়া হৈছিল, কিন্তু সেই মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নিকো কেৰেপ নকৰি, ভ্ৰূক্ষেপ নকৰি, মুখ্যমন্ত্ৰীৰ সেই কঠোৰ সকিয়নিকো উপহাস কৰি, উপলুঙা কৰি এনেদৰে একাংশ বিষয়া কৰ্মচাৰীয়ে চলাই গৈছে দুৰ্নীতিৰ বজাৰখন। তাৰ জ্বলন্ত উদাহৰণ নুপুৰ, যি নুপুৰৰ কেলেংকাৰীয়ে এতিয়া সমগ্ৰ ৰাজ্যত তোলপাৰ লগাই আছে। আজি গোলাঘাটৰ অভিযানে আন এক পৃষ্ঠা মুকলি কৰিব, আৰু কিমান পৰিমাণৰ গুপ্তধন উদ্ধাৰ হয় আজি গোলাঘাটৰ পৰা সেয়াও হ'ব লক্ষণীয়। মুঠৰ ওপৰত এতিয়া ৰাইজে আশা কৰিছে এয়াই শেষ হওক, এই দুৰ্নীতি ভ্ৰষ্টাচাৰ চৰকাৰী কাৰ্যালয়ত চলি থকা এই পৰম্পৰা ইয়াতে শেষ হওক। গতিকে কঠোৰ হওক চৰকাৰ। মুখ্যমন্ত্ৰীৰ এই আশ্বাস কিমান কাৰ্যকৰী হয় সেয়া সময়ত লক্ষণীয় হ'ব। কি ভাবে আপুনি? জনাওক আপোনাৰো মতামত।